Hi friends, আশা কৰো সকলো ভালে আছে। আজি এটা নতুন কন্টেন্ট আপোনালোকৰ কাৰণে লৈ আনিছো। আশা কৰো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ ভিডিওটো নতুনকৈ চাইছে তেন্তে আপোনালোকক অনুৰোধ কৰিছো প্লিজ সাবস্ক্ৰাইব কৰি দিব। প্ৰথমে কওঁ যে থাম্বনেল দেখি হয়তো গম পাইছেই মই বিএডত কেনেকৈ লিখিছিলো বা কেনেকৈ লিখি ভাল মাৰ্কস পাব পাৰি মই তাকে আপোনালোকক জনাব বিচাৰিছো। মই মানে বেছিভাগ পেপাৰতে 80+ পোৱা নাছিলো 70+ আছিলে কিন্তু 60 ঘৰত নাছিলে বাৰু কেইখনমান পেপাৰতহে মই 80+ পাইছিলো গতিকে মই ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো আপোনালোকেও যদি বিচাৰে তেন্তে মোৰ পৰা হয়তো কিবা এটা হলো আইডিয়া ল'ব পাৰিব। প্ৰথমে কওঁ যে আমি প্ৰত্যেককে বিচাৰো আমাৰ পাৰ্সেন্টেজটো আমি কেনেকৈ ডেভেলপ কৰিব পাৰো ভাল মাৰ্কস এটা আমি কেনেকৈ ল'ব পাৰো। প্ৰথম কথা হল আমাৰ বিষয়বস্তুটোৰ ওপৰত সম্পূৰ্ণভাৱে কনসেপ্ট থাকিব লাগিব আৰু আৰম্ভণিটো সদায় এটা অৰ্থপূৰ্ণভাৱে আমি কোৱেশ্চন আনসাৰটো আগত দিব লাগিব। কোৱেশ্চনটো কি বিচাৰিছে মেইন বডিটো মানে আনসাৰটোৰ ভিতৰৰ অংশটোত আমি কোৱেশ্চনৰ মেইন কথাখিনি লিখিব লাগিব। সেই কথাখিনি লিখাৰ ধৰণটো খুব ধুনীয়া হলেই ভাল মাৰ্কস পোৱা যায়। এতিয়া ক'ব বিচাৰো যে কেনেদৰে আমি লিখিব মানে লাগে মই কেনেদৰে লিখিছিলো। সাধাৰণতে মই লিখিছিলো পইণ্টত লিখিছিলো পইণ্ট ওয়াইজ কৰি লিখিলে টিচাৰে চেক কৰি ভাল পায় ভাল মাৰ্কস পাব পাৰি। আপোনালোককো কওঁ যে আপোনালোকে পইণ্ট কৰি লিখিব আৰু এটা হেডলাইন দিব হেডলাইনটো দি আন্ডাৰলাইন কৰি দিব আন্ডাৰলাইন কৰাৰ পাছতে 2-3টা বাক্যত আপোনালোকে হেতু বহলাই দিব আৰু তাৰ পিছত এটা খুব ধুনীয়া সামৰণি দিব। সামৰণিটো যাতে এজ এ টিচাৰ ভিউ পইণ্টৰ পৰা বা আপোনাৰ নিজৰ দৃষ্টিভংগীৰে দিব তেতিয়া কি হয় কোৱেশ্চন আনসাৰটো সম্পূৰ্ণভাৱে আৰম্ভণি সামৰণি আৰু বিষয়বস্তুটো মানে সোমাই থাকে আৰু তেতিয়া খুব ধুনীয়া মাৰ্কস পাব পাৰি। এতিয়া উদাহৰণস্বৰূপে যদি কওঁ ফিলসফি পেপাৰখনৰ পৰা যদি এটা কোৱেশ্চন কওঁ যে হোৱাট আৰ দ্য মেইন এইমছ অফ ভকেশনেল এডুকেশ্যন সাপোজ এটো 6 মাৰ্কস আহিলে তেতিয়া আমি কি কৰিব লাগিব ফাৰ্ষ্টত মিনিং অফ ভকেশনেল এডুকেশ্যন মানে বৃত্তিমুখী শিক্ষাৰ অৰ্থ তেতিয়া আপোনালোকে 2-3টা বাক্যত বৃত্তিমুখী শিক্ষাৰ অৰ্থ লিখি দিব। এই ধৰক বৃত্তিমুখী শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱ জীৱনৰ পৰা তেওঁলোকে প্ৰায়োগিক শিক্ষা আহৰণ কৰি নিজকে কৰ্মমুখী বা কৰ্মদক্ষতা বৃদ্ধি কৰিবলৈ আগুৱাই যাব পাৰে। এইদৰে 2টা বাক্যত লিখিলে তাৰ পাছত কি আছিল এইমছ অফ ভকেশনেল এডুকেশ্যন। এতিয়া আমি ক'ব পাৰো যে বৃত্তিমুখী শিক্ষাৰ লক্ষ্যসমূহ তলত দিয়াৰ ধৰণে আমি আলোচনা কৰিব পাৰো। নাম্বাৰ 1 ধৰক সেলফ এংগেজমেন্ট টু ডেভেলপ সেলফ এংগেজমেন্ট আত্মনিয়োগ বৃদ্ধি কৰাত সহায় কৰে বা আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে তেতিয়া আপোনালোকে আন্ডাৰলাইন কৰিব তাৰ পৰা 2-3টা বাক্য লিখি দিব আৰু একেবাৰে শেষত ক'ব যে গতিকে মই সামৰণিত ক'ব বিচাৰো যে বৃত্তিমুখী শিক্ষাটো বৰ্তমান সময়ত বা বৰ্তমান সমাজত অতিকে প্ৰশংসনীয় আৰু প্ৰাসংগিক এটা বিষয় বা জ্ঞান যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে সঁচাকৈ কৰ্মমুখী জীৱনী বা কৰ্মমুখী এটা ভাল পথ তেওঁলোকে নিৰ্বাচন কৰিব পাৰে আৰু নিজকে অৰ্থ উপাৰ্জন কৰি মানে নিজক প্ৰতিষ্ঠা কৰিব পাৰে। এইদৰে এটা সামৰণি দি দিব আৰু তেতিয়া চাব আপোনালোকে খুব ধুনীয়া মাৰ্কস পাব। মই এইদৰে লিখিছিলো মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলো মই RTI কৰিছিলো আৰু তেতিয়া মই বহিখন দেখি গম পাইছিলো যে মাৰ্কস খুব ধুনীয়াকৈ দিছে। আৰু এটা কথা কওঁ যে প্ৰত্যেকটো আনসাৰত আমি পইণ্টত লিখিব নোৱাৰিবও পাৰো তেতিয়া আপোনালোকে পেৰাগ্ৰাফত লিখিব পেৰাগ্ৰাফটো সদায় সামাৰিকে লিখিব একদম খুব ধুনীয়াকৈ মেইন কথাখিনি লিখিব। টিচাৰে মানে খুচৰি প্ৰত্যেকটো বস্তু পঢ়ি নাথাকিব পাৰে সেইকাৰণে মেইন কথাখিনি পেৰাগ্ৰাফত লিখিলে তেনেকৈ লিখিব। প্ৰত্যেকটো আনসাৰ যে আমি পইণ্টত লিখিবই লাগিব তেনেকুৱাও কোনো কথা নাই বা কিছুমান আনসাৰ পইণ্টত লিখিলে অৰ্থটো নোলাবও পাৰে তেতিয়া আপোনালোকে পেৰাগ্ৰাফত লিখিব আৰু এটা সামৰণি খুব ধুনীয়াকৈ দি দিব। মই এইদৰে লিখিছিলো আৰু 1 মাৰ্কসৰ কোৱেশ্চন আনসাৰখিনি মই ডাইৰেক্ট লিখিছিলো। যদি কেৰেক্টাৰিষ্টিক্স আহে তেতিয়া ডাইৰেক্ট বৈশিষ্ট্য এইটো বুলি লিখি দিব বা কেতিয়াবা যদি চন সোধে বা কেতিয়াবা যদি অবজেক্টিভছ সোধে ডাইৰেক্ট মই 1 মাৰ্কসৰ কাৰণে এটা বাক্য লিখিছিলো 2 মাৰ্কসৰ কাৰণে 2-3টা সেন্টেন্স লিখিছিলো 4 মাৰ্কসৰ কাৰণে কিন্তু ভালদৰে লিখিছিলো আৰম্ভণি সামৰণি দি দিছিলো। আশা কৰো ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আৰু এটা কওঁ যে আপোনালোকে যদি 4 মাৰ্কসৰ কোৱেশ্চন হয় তেতিয়া 6টা বা 7টা পইণ্টছ লিখিব। যদি টাইম হয় 4টাটো লিখিবই লাগিব আৰু মেক্সিমাম 3 আহিলে 5টা বা 6টা তেনেদৰে 2-3টা আপোনালোকে বেছিকৈ পইণ্টছ লিখি দিব যদি টাইম জুৰে।
আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি এনেকুৱা বিএড ৰিলেটেড কিছুমান নতুন নতুন কণ্টেণ্ট আপোনালোকে জানিব বিচাৰে তেন্তে কমেণ্ট কৰিব মই আপোনালোকক ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম বা নতুন নতুন কণ্টেণ্ট বা নতুন নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম আৰু মই পিছৰ ভিডিঅ'টোত মানে মই ইয়াৰ পাছত ভিডিঅ'টো যদি আপোনালোকে বিচাৰে মোৰ নিজৰ পাৰ্চনেল নোটছ শ্বেয়াৰ কৰি দিম বা মই কেনেদৰে লিখিছিলোঁ মোৰ নিজৰ নোটছ আপোনালোকক দেখুৱাই দিম এইদৰে বিএডৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকেও ভালদৰে পঢ়ক ভাল মাৰ্কছ এটা লওক ফাৰ্ষ্ট ছেমিষ্টাৰতে আপোনালোকে নিজকে ভাল পাৰ্চেণ্টেজ এটা লৈ আগুৱাই যাওক আৰু এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই বাই